কাহিনীটো বুঢ়ীয়াৰ সাধুৰ পৰা লোৱা হৈছে আৰু সাধুটোৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু শিয়াল। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিলে। বুঢ়া এদিন বজাৰলৈ গ'ল আৰু বজাৰৰ পৰা আহোঁতে কচু কিছুমান কিনি লৈ আহিলে। বুঢ়াই কচু কিনি অনা শিয়াল কেইটামানে দেখিছিলে, গতিকে শিয়াল কেইটাই বুঢ়া ঘৰলৈকে আহিল। আৰু বুঢ়াক ক'বলৈ ধৰিলে, ককা ককা তুমি কচুবোৰ সিজাই ৰুইছানে? সিজাই ৰুলে ভাল খেতি। হয় নেকি? ঠিক আছে দিয়া। শিয়ালে দিয়া বুদ্ধিমতে বুঢ়ায়ো কচুবোৰ সিজাই পেলাই ৰাতি ৰুই শুই থাকিলে। আৰু পিছদিনাখন উঠি বুঢ়াই দেখে যে আটাইবোৰ কচু শিয়ালে খাই গ'ল। তেতিয়া বুঢ়াই বুঢ়ীক মাতি এটা বুদ্ধি বাজিলে। তই মোৰ গাত কিছুমান লালিগুৰ ঢালি থবি, আৰু সেই লালিগুৰৰ গোন্ধ পাই যেতিয়া মাখিবোৰ আহিব তেতিয়া তই ইনাই বিনাই কান্দিব ধৰিবি। বুঢ়া মৰিল, কোন ক'ত আছ? খাহি। আৰু তই এডাল টাঙন মোৰ বিচনাৰ ওচৰত থৈ দিবি। ঠিক আছে বাৰু। আৰু এনেকে বুঢ়া ৰাতি শুই থাকিলে। আৰু পিছদিনাখন বুঢ়াই কোৱাৰ নিচিনাকে বুঢ়ী ৰাতিপুৱা উঠি ইনাই বিন্দাই কান্দিব ধৰিলে। বুঢ়ীৰ কান্দন শুনি শিয়ালবোৰ ওলাই আহিলে আৰু আহি বুঢ়ীক সুধিলে, বুঢ়া মৰিল, হয়তো ভিতৰতে আছে, তহঁতি উলিয়াই আনি খাগে যা। আৰু তেতিয়া শিয়ালবোৰে বুঢ়াক খাবলৈ ভিতৰলৈ সোমাই গ'ল। মৰ কচুবোৰ খাই পৰি মৰ, কেনে মজা বুজিছ মৰ। মই বহুদিন শিয়ালৰ ভয়ত কলৈকো যোৱাই নাই, ছোৱালীজনীক এবাৰ চাব মন গৈছিল। ঐ বুঢ়ী, তোকচোন বাটত শিয়ালে খাব। নোৱাৰে দেখাব, মই কিবা এটা বুদ্ধি লগাই পেলাই যাম। এনেকে বুঢ়ী জীয়েকৰ ঘৰলৈ গৈ থাকোঁতে হাবিৰ মাজত শিয়ালে দেখিলে। এইটোচোন বুঢ়ী আহিছে, আজি খাম বাপেকে ৰহ। ঐ বুঢ়ী, তোক আজি নেৰো, খাম আজি ৰহ। সেইদিনা বুঢ়াই আমাক মৰিয়াই মাৰিছিলে নহয়, আজি ৰহ। খাব খুজিছ খাবি, কিন্তু আজি ভালেমান দিন ছোৱালীজনীক দেখিবলৈ পোৱা নাই, মনটো বেয়া লাগি আছে। মৰিবৰ আগেই তাইক এবাৰ চাই আহোঁ বুলি ভাবিছো। নহব, তই আমাক ঠকিবি। বুঢ়া কেলেনো মই কেনেকে থাকিম, সৈত খাই কৈছো, মই আহিম ছোৱালীজনী ঘৰৰ পৰা। বুঢ়ী জীয়েকৰ ঘৰলৈ গৈ পেলাই জীয়েকক সকলোবোৰ কথা কৈ দিলে। এনেকে বুঢ়ী জীয়েকৰ ঘৰত কেইদিনমান থাকি পেলাই ঘৰলৈকে যাবলৈ ওলালে। মই ঘৰলৈ যাওঁ দে, কিন্তু শিয়ালৰ ভয়ত কেনেকে যাওঁ? সিহঁতে পালে মোক খাই পেলাব। আমাৰ ঘৰত এটা পুৰণি লাওখলা আছে ডাঙৰ, সেই লাওখলাটোৰ ভিতৰতে তই সোমাই যাবি, শিয়ালে নেদেখিব। জীয়েকে দিয়া বুদ্ধিমতে বুঢ়ী লাওখলাটোৰ ভিতৰত সোমাই পেলাই ঘৰলৈ আহিব ধৰিলে। ইমান ডাঙৰ লাও আৰু এনেকে আহি আছে যে, আগতেতো দেখা নাই এনেকুৱা লাও। চাও ইয়াতে কি আছে ৰহ।
মোক খাব খুজিছ খাবি, কিন্তু মোক ছোৱালীজনীয়ে নাচ এটা শিকাইছিলে। সেই নাচটোকে নাচি মই আহি আছিলো। তহঁতে নাচটো চাবি নেকি? মৰিলে মোৰ লগতে যাব নহ'লে। ঠিক আছে, হ'ব নাচ। তহঁতে এটা কাম কৰিবি, মই গাই গাই নাচি থাকিম, তহঁতে আহ আহ বুলি কৈ যাবি। হ'ব দে না। বুঢ়া বুঢ়ীৰ দুটা কুকুৰ আছিলে, এটাৰ নাম ৰঙী আৰু এটাৰ নাম কলি। বুঢ়ী কুকুৰ দুটাক মাতিব ধৰিলে। ৰঙী উচ, কলি উচ। ঐ কলি, আই কিবা বিপদত পৰিছে যেন পাওঁ, আমাক মাতি আছে, বলচোন হাবিলে যাওঁ। বুঢ়ীৰ মাত শুনি ৰঙী আৰু কলি বুঢ়ীক বিচাৰি হাবিলে গ'ল। আই কি হৈছে? শিয়ালে মোক খাই বোলে, দেখিছনে? কলি শিয়াল, খেদ খেদ। ৰঙী কলিৰ ভয়ত শিয়ালবোৰ পলাই গ'ল আৰু বুঢ়ীও ধুনীয়াকে ঘৰ আহি পাই বুঢ়াৰ লগত শান্তিৰে থাকিবলৈ ধৰিলে। আজিলৈ সাধুটো ইমানতে শেষ হ'ল। আকৌ নতুন এটা সাধুৰ সৈতে লগ পাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।